ফুৰি মেলি আহি এতিয়া অকলে বহি আছোঁ। ছোৱালী কালিয়ে গৈছে আইতাকৰ ওচৰলৈ, এতিয়ালৈকে অহা নাই। আহিম বুলি কৈছে। বাহিৰত এনেকুৱা বৰষুণ, কাপোৰ চাপোৰ মেলিবলৈ জেগা নাই, সেইকাৰণে ঘৰতে মেলি দিছোঁ মা আৰু মই। তো ছোৱালীকো ফোন কৰি আছোঁ, এতিয়া আহিম বুলি কৈ আছে। এতিয়া কেনেকৈ আনিমগৈ তাকে ভাবি পোৱা নাই। মানে দোকানটো খুলি থৈ আহিছোঁ আৰু ইমান বৰষুণ বতৰ, আৰু তাতে হাত লাগিব যিহেতু 22 তাৰিখৰ পৰা আজি 20 তাৰিখ হ'লেই। তো কি কৰা যায় চাওঁ। তাইও আহিম বুলি কৈ আছে। এতিয়া পঠিয়াব পাৰিছে নে নোৱাৰিছে সেইটোও নাজানো। আৰু ভাগৰে মৰা নাই, ঘূৰি ফুৰি অহাৰ মানে ভাগৰে মৰা নাই এতিয়ালৈকে। কাৰেণ্টটো ইমান আপ ডাউন কৰি আছে, শান্তি লগা নাই। ছোৱালীজনী নিজৰ লগত নাথাকিলে এনেও বাৰু কাৰণো শান্তি লাগিব। মোৰ নিচিনা এজনী পাগল এজনীয়ে পঠিয়াই দিলে। মানে আইতাকৰ ঘৰলৈ বহুত দিন হৈছে যোৱা নাই, আইতাকৰ তোৰ মৰম। তো এতিয়া উপায় নাইকিয়া, পঠিয়াই দিলোঁ। এসপ্তাহ বেছিয়ে হ'ল বৰষুণ দি থকা। তো বৰষুণ দিয়াৰ কাৰণে কাপোৰ ধোৱা ঠিকেই হয়, কিন্তু শুকোৱাহে নাই। তো মায়ে ইয়াত ঘৰৰ ভিতৰতে কাপোৰ মেলি থৈ দিছে। এতিয়ালৈকে অহাই নাই, মায়ে লৈ আহিম বুলি কৈছে, জানো কেতিয়া নিব। তো ওলাইছোঁ কি কাৰণে কথাটো কোৱাই নাই। তো আমাৰ ইয়াতে মানে অন্নপ্ৰসন এখন আছে। তো মায়ে কৈছে ওলা ব'ল খাই আহোগৈ বুলি। তো ছোৱালীৰ কাৰণেও কাপোৰ চাপোৰ উলিয়াই থৈছোঁ। তাই যদি আহি পাই যায় তেন্তে তাইকো উলিয়াই লৈ যাম। আৰু নেপালে ছোৱালী নোপোৱালৈকে ৰখিয়ে থাকিব লাগিব। চাওঁ কিমান দেৰি হয়। আৰু মায়ে আৰু ভাইটি অহা নাই। ভাইটি স্কুলৰ পৰা আহিলে ভাইটিকো লৈ যাব। ভণ্টি, মই, মা আৰু ভাইটি যাম। আৰু মোৰ লগত মই দেহা থাকিবই। তো আহক। আৰু চবেই ওলাই আছে লাহে লাহে, মই ওলাই মেলি আহিলোঁ। বহি আছোঁ। ছোৱালীও আহিলে, তো আমিও ওলাই ৰখি আছিলোঁ। তো মাহঁতৰো কাম হৈ গ'লগৈ। তো ভণ্টিৰ মুখত বহুত পিম্পল উঠিছে, সেইকাৰণে মোক কৈছে নেদেখাবি বুলি। তো টমটমত বহি মাহঁত আকৌ ঘৰলৈ গৈ আছে, আমি গৈ আছোঁ অন্নপ্ৰসন খাবলৈ কাৰণে। তো এয়া মোৰ টিঙৰি ছোৱালীজনী, মোক এৰিও থাকিব পৰাই গৈছে, তাই মোৰ ইমানেই ডাঙৰ হ'ল। তো এতিয়া যাওঁ, মানে এতিয়া নতুন ষ্টাইলৰ এটা অন্নপ্ৰসন খাইছোঁ। কাৰণ অন্নপ্ৰসনত চবেই মানে কেক চেক কাটে, তাৰপিছত ধুনীয়াকৈ মাছ মাংস যি পাৰে তাকে খুৱায়। ইয়াত কিন্তু উল্টা, ইয়াত নাম কীৰ্তন কৰিছে, তাৰপিছত ইয়াত খুৱাইছে নিৰামিষ ভাত। তো ভালেই খুৱাইছে, বেয়া খোৱা নাই। তো ভিতৰলৈ আহিছোঁ, পোৱালীকেইটাক বিচাৰি আছিলোঁ ক'ত আছে। ছোৱালীয়েতো বেলুন চাই লৈ অকল বেলুনৰ ধান্দা, কেনেকৈ বেলুন এটা পাৰি দিওঁ সেইটোৱে মানে চব আঠা লাগি আছে, টানিলেই ফুটি যায়গৈ। সেইফালে পৰা নাম কীৰ্তন হৈ আছে আৰু ছোৱালী বেলুন এটা পাৰি দিওঁ বুলি ভাবিছোঁ। তো মানুহ খাই আছে, সেইকাৰণে আমাক খাবলৈ অকণমান দেৰি হ'ব। তো চাওঁ মই কিমানটো পাৰোঁ, শ্বেয়াৰ কৰিম আপোনালোকক। এয়া মাহঁতে চবেই বহি আছিলে আৰু ইয়াতে আছে। তো টুইনছ বেবী হয়, এজনী ছোৱালী আৰু এটা ল'ৰা। তো ৰ'ব দেখাই আছোঁ। এয়া এইটো হৈছে ল'ৰাটো, ছোৱালীজনী ক'ত আছে জানো তাকে বিচাৰি আছোঁ। মানে চবেই, ছোৱালীজনী শুই আছিলে চাগে। তো এয়া বহিলোঁ ভাত খাবলৈ কাৰণে। আৰু ছোৱালীয়ে যি আমনি কৰি আছিলে, মানে তলত খাবলৈ দিছে যে তাই বস্তাত নবহে, তাইক আকৌ এক্সট্ৰাকৈ কাপোৰ এটা আনি দিছে, তাৰপিছত তাই বহিছে। মানে বহুত দিগদাৰ আৰু। তাৰপিছত এতিয়া খাই লওঁ, কাৰণ ছোৱালীক লৈ ভিডিঅ' বনাব নোৱাৰোঁ আৰু মই। খাই বৈ আহিলোঁ ইয়াত আমাৰ ঋতিকাহঁতৰ ঘৰত। খুৰা ছোৱালীজনী বিয়া হৈছিলে যে, তো ঘৰৰ ওচৰতে অন্নপ্ৰসন আছিলে। তো ভাবিলোঁ যে সোমাই যাওঁ, তাইনো কি কৰি আছে চাওঁ। ছোৱালী বেলুনটো লৈ খুব খেলি আছিলে, ময়ে ফুটাই দিম আৰু। মানে মোৰ হাততে ফুটি যাবগৈ, দুষ্টামি তাই। আৰু আজি যে মই ভিডিঅ'টো এডিট কৰি আছোঁ, তাই কিন্তু মোৰ লগত আজিও নাইকিয়া। আজি 3 দিন হৈ গ'ল, এতিয়ালৈকে অহা নাই। অন্নপ্ৰসন খাই বৈ এতিয়া আমি সোমাইছিলোঁ ঋতিকাহঁতৰ ঘৰত, ওচৰতে যিহেতু, গানৰ কাৰণে একো নুশুনে। ইছ ৰাম, এই বোকাত আমাকে কেমনে লাভ খাইছে। অলপ দেৰি ৰখাৰ পাছত টমটম এটাও পালোঁ। ভাগ্য ভাল, নহ'লে ইমান দূৰ খোজকাঢ়ি আহিবলৈ কাৰণে মানে ভাত পানী খাই দিগদাৰেই হৈ যায়গৈ। তো বতৰটো অকণমান মুকলি কৰিছে, অকণমান ৰ'দ ভাৱ আহিছে। তো ভাল লাগিছে চাই লৈ মনটো, নহ'লে কাপোৰো নুশুকায় আৰু ইমান লেতেৰা লাগে। ঘৰৰ মানে খাই বৈ অহাৰ পাছত ছোৱালীয়ে ইয়াত মিমিৰ লগত ফুৰিবলৈ যাম বুলি ওলাই আছিলে। তো মই মনে মনে অকণমান ভিডিঅ' কৰিলোঁ। আৰু এয়া হৈছে সন্ধিয়াৰ পৰিৱেশ। বৰষুণ বতৰ যিহেতু, তো চবেই ইয়াত মিনি পাৰ্টি কৰি আছে।
মানে মেগী বনাইছে, চাহ বনাইছে, চানা আনিছে, মুড়ি মাখিছে। তো চবেই বহি লৈ ফিল্ম চাইছে। ইয়াত মহে কামোৰে কাৰণে ধূপো লগাই লৈছোঁ। তো ছোৱালীও খুব এনজয় কৰি আছে। আমি এতিয়া ফিল্মনো কিমান দেৰি চাব, ছোৱালীয়ে চাবতো অকণমানেই হ'লেও এনেকেই ভিডিঅ'টো বনাই আছোঁ আৰু দেখা হ'ব নেক্সট এটা ভিডিঅ'ত। বাই বাই।